সদৌ অসম কবি সন্মিলনৰ শ্ৰেষ্ঠ স্বীকৃত শাখা নাজিৰা কবি সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি চকিমুখ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সাহিত্য কোষৰ সহযোগত চকিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভণি কৰা অধিৱেশনখনিৰ মুকলি সভাত সভাপতিত্ব কৰে নাজিৰা কবি সন্মিলনৰ সভাপতি অৰুণা চেতিয়া খাটনিয়াৰে। মুকলি সভাত স্মৃতি গ্ৰন্থ কাব্যাঞ্জলি কাব্য পত্ৰিকা প্ৰতিটি উন্মোচন কৰাৰ উপৰি শাখাৰ বিভিন্ন বঁটা প্ৰদান আৰু নাজিৰাৰ শিক্ষা সাহিত্যৰ লগত জড়িত 4গৰাকী বিশিষ্ট বৰ্ষীয়ান ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। কবিতা পাঠ নৃত্য গীতেৰে জীপাল হৈ উঠা অধিৱেশনখনিত কবি সন্মিলনৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নাজিৰাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট ইছা 24x7। উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ নাজিৰা কবি সন্মিলনৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন সম্পন্ন হৈছে। আজি পুৱা 9 বজাৰ পৰাই কাৰ্যসূচী আৰম্ভ হৈছে। পুৱা পতাকা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ আৰু স্কুল আজি খোলাবাৰ কাৰণে আমাৰ বাকী কাৰ্যসূচীখিনি স্কুল শেষ হোৱাৰ পাছত আমাৰ আৰম্ভ হৈছে, সেইকাৰণে অলপমান পলম হৈছে। যিখিনি কথা আমাৰ সম্পাদক ডাঙৰীয়াই বাকীখিনি কথা কৈছে, মই এটা কথাই কৈছোঁ, ইয়াত আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ যে নাজিৰা কবি সন্মিলনৰ আজি আপোনালোকে ইতিমধ্যে আপোনালোকেও নিশ্চয় জানে যে 3বাৰ আমাৰ জিলাৰ ভিতৰত শ্ৰেষ্ঠ শাখা হিচাপে নিৰ্বাচিত হৈছে, 2বাৰকৈ ৰাজ্যিক ভিত্তিত শ্ৰেষ্ঠ শাখা হিচাপে নিৰ্বাচিত হৈছে। গতিকে এই শাখাই যথেষ্টখিনি কাম কৰি আছে আৰু এই শাখাৰ আমি উত্তৰ কামনা কৰিছোঁ আৰু ভৱিষ্যতৰ দিন অভিধান নাথাকিব অভাৱ নামৰ শব্দ ভগা আইনাই টুকুৰাই কৰি স্মৃতিবোৰ আগুৱাব, শেৱালি পাহি নিয়ৰ কৰিব, মুকুতা জিলিকিব, সজল দৃষ্টিৰে মই তেতিয়া পোনপটীয়াকৈ চাম মেঘ আকাশত আশ্ৰিত হ'ব দেশ অৰণ্যভূমি, কতজনৰ মুখত উচ্চাৰিত হ'ব আৰু ঈশ্বৰৰ নাম, কতজনৰ ভূতি জাগিব চিৰন্তৰ সত্য পৰম বিস্ময় আৰু সিদিনা চাগে দুপৰ ৰদে বেলাগত কঢ়িয়াব নোৱাৰা। আমাৰ নাজিৰা কবি সন্মিলনৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আমি দিনতীয়া কাৰ্যসূচীৰে আমি ইয়াত উদযাপন কৰিছোঁ। চকিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় তেখেতসকলৰ যি সাহিত্য কোষ, সেই সাহিত্য কোষৰ সহায়ত আমি কৰিছোঁ। আৰু ইতিমধ্যে আজি পুৱাৰ ভাগত আমি বিদ্যালয়ৰ প্ৰাতঃসভাৰ লগত সংগতি ৰাখি আমি 9 বজাত পতাকা উত্তোলন কৰিলোঁ। ইয়াৰ পিছত আমাৰ যিহেতু বিদ্যালয় পৰিদৰ্শক মহোদয়ৰ পৰামৰ্শক্ৰমে আমি বিদ্যালয়ৰ ছুটীতহে আমাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। কবি মেলখন আমাৰ সঞ্চালনা কৰে সদৌ অসম কবি সন্মিলনৰ সন্মানীয় প্ৰাক্তন সভাপতি প্ৰেম গগৈদেৱ, বিশিষ্ট কবি। আৰু সেই কবি সন্মিলনখন আমি এই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী কবি দেৱন্তী চিকৰ সোঁৱৰণত আমি কৰিলোঁ কবি মেলখন। ইয়াৰ পিছতে আমাৰ যি আজি মঞ্চত আমি আমাৰ সভা অনুষ্ঠিত কৰিছোঁ, সেই মঞ্চখন আমি এই অঞ্চলৰে এগৰাকী বিশিষ্ট সমাজকৰ্মী বসন্ত ৰাজুৱাদেৱৰ পবিত্ৰ স্মৃতিত আমি মঞ্চখন আমি কৰিছোঁ। আৰু ইয়াৰ পিছত আমাৰ এতিয়া সদ্যহতে যি মুকলি সভা হৈ আছে, এই মুকলি সভা আমাৰ সন্মানীয় সভাপতি অৰুণা খাটনিয়াৰ বাইদেউৰ সভাপতিত্বত অনুষ্ঠিত হৈছে। আৰু এই সভাত আমি বিশিষ্ট অতিথি হিচাপে আমাৰ জিলা কবি সন্মিলনৰ সন্মানীয় সভাপতি মুকুল নাথ দেৱ, সদৌ অসম কবি সন্মিলনৰ সন্মানীয় সাধাৰণ সম্পাদক পাৰ্ভেজ হুছেইন ডাঙৰীয়া আৰু লগতে আমাৰ নিজৰ বিষয়ববীয়াসকল আছে আৰু আমাৰ জিলাৰ কেইবাগৰাকী কৰ্মকৰ্তা আহিছে তেখেতসকল। আৰু এই মুকলি সভাতে আমি আমাৰ